আচৰিত হলেও এইটো সঁচা কথা জুবিন ক্ষেত্ৰত বৰ্তমান সময়ত ৰণক্ষেত্ৰলৈ পৰিণত হৈছে জুবিন ক্ষেত্ৰত এতিয়া যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে আপোনালোকে যিকেইটা ভিডিঅ' এতিয়া বৰ্তমান সময়ত দেখা পালে সেই ভিডিঅ' কেইটাৰ সম্পূৰ্ণ অংশ মই আপোনালোকক দেখাম এই ভিডিঅ'টোত আপোনালোকে সেই ভিডিঅ' কেইটা চালে আচৰিত হৈ পৰিব জুবিন ক্ষেত্ৰ ইমান তললৈ কেনেকৈ নামিছে ইমান কোলাহলৰ মাজত কেনেকৈ জুবিন আছে শান্তিৰে হৈ হয় এই জুবিন ক্ষেত্ৰত এতিয়া অৰিয়া অৰি কাজিয়া লগা ইজনে ইজনক তোষামোদ কৰা হয় এনেকুৱা ধৰণৰ ৰণক্ষেত্ৰলৈ এতিয়া পৰিণত হৈ পৰিছে জুবিন ক্ষেত্ৰ যি জুবিনে শান্তি বিচাৰিছিল সেই জুবিনৰ সমাধিস্থলীত জুবিন ক্ষেত্ৰত এতিয়া অশান্তিময় এটা পৰিৱেশ সৃষ্টি হৈ পৰিছে আপোনালোকক জনাও যে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ আগত সেই বিশেষ ভিডিঅ' কেইটা মই লগাই দিয়াৰ আগত আপোনালোকে এইকেইটা কথা গম পাই লওক যিকেইটা কথা মই এতিয়া কম এই কথাকেইটা যদি আপুনি গম নাপায় তেনেহলে সম্পূৰ্ণ মূল উৎসটো গম নাপাব কিয় জুবিন গাৰ্গৰ ক্ষেত্ৰ ৰণক্ষেত্ৰলৈ পৰিণত হৈছে আপোনালোকে গম পায় জুবিন গাৰ্গৰ খুব মৰমৰ আৰু জুবিন গাৰ্গকো খুব ভাল পোৱা এজন ব্যক্তি আছিল শিল্পী মানস ৰবীন হয় সেই মানস ৰবীন ডাঙৰীয়া যেতিয়া জুবিন গাৰ্গৰ অনুপস্থিতিত আচলতে যথেষ্ট মৰ্মাহত হৈছিল আৰু সেই সূত্ৰে তেওঁ খুব সঘনে সেই জুবিন ক্ষেত্ৰলৈ গৈ থাকে যেতিয়াই সুবিধা পায় জুবিনৰ ওচৰলৈ যায় হয় তেওঁলোকৰ একেলগতে তেওঁলোকে কাম কৰিছিল গতিকে অতি মৰমৰ জুবিন গাৰ্গ মহান শিল্পী গৰাকী আৰু এই জুবিন গাৰ্গৰ ওচৰলৈ যে এনেকৈ গৈ থাকে মানস ৰবীনে তেতিয়া তেওঁ দেখা পালে যে তাত কিছুমান ব্যক্তিয়ে বিনা স্বাৰ্থত বিনা পাৰিশ্ৰমিকত তেওঁলোকে কাম কৰি আছে আৰু সেই কাম কৰাৰ বাবে তেওঁলোকক এটা আৰ্থিক সাহায্য আগবঢ়াব বিচাৰিলে নিজৰ গাঁঠিৰ ধন ভাঙি আৰু তেওঁ সিদিনা তাতেই ঘোষণা কৰিলে যে মই ইয়াত দিনে নিশাই কাম কৰি থকা কেইজনমান যুৱতীক মই মোৰ আৰ্থিক সাহায্য এটা আগবঢ়াব বিচাৰিছো আৰু কথামতে কাম তেওঁলোকৰ বেংক একাউণ্ট নাম্বাৰ লৈ যোৱা হ'ল আৰু তেওঁ প্ৰত্যেককে অৰ্থাৎ 6জন যুৱক যুৱতীক 10,000কৈ টকা সোমোৱাই দিলে বেংকত এই যে টকাখিনি সোমোৱাই দিলে তাৰ পিছৰে পৰা আচলতে সকলোখিনি খেলি মেলি আৰম্ভ হৈ গ'ল এই জুবিন ক্ষেত্ৰত আৰু জুবিন ক্ষেত্ৰ ৰণক্ষেত্ৰলৈ পৰিণত হৈ গ'ল এই টকাখিনি দিয়াৰ লগে লগে তাৰে কিছুমান স্থানীয় ব্যক্তি যিসকলে আচলতে নিস্বাৰ্থভাৱে কাম কৰি আছিল জুবিন ক্ষেত্ৰত কোনো পইচাৰ আশাত অহা নাছিল জুবিন গাৰ্গক একমাত্ৰ ভাল পাই বাবে আহিছিল আৰু এই টকা লোৱা ব্যক্তিসকলৰ ভিতৰত বিশেষকৈ প্ৰশান্ত বৰদলৈ নামৰ এজন ব্যক্তি আছিল যিজন ল'ৰাক জুবিন গাৰ্গে বেমাৰ ভাল হ'বৰ কাৰণে কিছু টকা দিছিল আৰু তেওঁৰ মৰমৰ মহান শিল্পী এজন নোহোৱা হোৱাত তেওঁ নিজৰ জীৱনটো জুবিন গাৰ্গৰ কাৰণে উৎসৰ্গা কৰিম বুলি এই সমাধি ক্ষেত্ৰলৈ আহি তাতে কাম বন কৰিছিল আৰু তেওঁ ছচিয়েল মিডিয়াত যথেষ্ট ওলাইছিল তেওঁৰ সেই কৰ্মৰ বাবে 10,000 টকা তেওঁ পাইছিল এই কথাখিনি ৰাজহুৱা হোৱাৰ লগে লগে যেতিয়া টকা সোমোৱাৰ কথাটো গম পালে অন্যান্য ৰাইজে তেতিয়া তেওঁলোকক সোধপোছ কৰিল আৰু সোধপোছ কৰাৰ পিছত কোনোবাই কলে হয় সোমাইছে মোৰ একাউণ্টত 10,000 টকা আৰু কোনোবাই কলে যে মোৰ একাউণ্টত সোমাইছে নে মই এতিয়ালৈকে গম পোৱা নাই এই কথাখিনি বাঢ়ি গুচি গ'ল আৰু যিসকলে তাত দিনে নিশাই কষ্ট কৰি আছিল অৰ্থাৎ যিসকলে তেওঁলোকে সেই 10,000 টকাটোৰ ভাগ নেপালে হয় যিসকলে সেই 6জন ব্যক্তিহে পালে বাকীখিনি আচলতে কিছু ক্ষোভিত হৈ পৰিল আৰু ক্ষোভিত হৈ এওঁলোকক কিবা কিবি কলে বুলি আচলতে নিউজ মিডিয়াত ওলাইছে আৰু এই প্ৰশান্ত বৰদলৈ নামৰ যুৱকজনে কোৱা মতে মিডিয়াত যে তেওঁ কাম কৰিবলৈ তাত দিয়াৰ পৰা বঞ্চিত হবৰ কাৰণে জোৰ কৰিছিল কোনোবাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত তেওঁ থাকিব নালাগে বুলি কৈছিল আৰু যদি জুবিন গাৰ্গৰ ক্ষেত্ৰত কাম কৰে তেনেহলে তেওঁৰ ঠেং ভাঙি দিয়া হ'ব বুলিও কৈছিল এইখিনি তেওঁ কোৱা কথা মিডিয়াৰ আগত
এতিয়া সেই যিসকল ব্যক্তি আছিল ছগৰাকী ব্যক্তি তেওঁলোকে সিদিনা এই কমপ্লেইনটো কৰিবৰ কাৰণে গৰিমা গাৰ্গৰ ওচৰলৈ গ'ল আৰু গৰিমা গাৰ্গ ডাঙৰীয়ানীক এই কথাখিনি ক'লে কিন্তু গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ক'লে যে মই সেইখন সমিতিত নাই যি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবৰ কাৰণে সমিতি এখন বা সেই সমাধি ক্ষেত্ৰৰ সমিতি আছে যিখন পৰিচালনা সমিতি সেই সমিতিখনত মই টোটেলিয়ে নাই গতিকে মই এইটো কথা ক'ব নোৱাৰিম যে তাত কোনে কাম কৰিব বা কোনে নকৰিব বা কোনে পইচা পাইছে বা কোনে পইচা নাপাইছে মানস ৰবিনে দিয়া সেই গাঁঠিৰ ধনৰ টকা কোনে পাইছে বা নাপাইছে গতিকে গৰিমা গাৰ্গে সেইখিনি কথা ক'ব নোৱাৰিম এনেকৈ ক'লে সেইটো এটা নিউজ হৈ পৰিল আৰু নিউজটো যেতিয়া স্থানীয় ব্যক্তিসকলে চালে সেই পৰিচালনা সমিতি বা চাফাই যিসকলে কৰি আছে পৰিষ্কাৰ পৰিচ্ছন্নতা যিখন সমিতি আছে এই সমিতিখনৰ কথা আচলতে তাৰ পিছতে আহিলে তেওঁলোকে ক্ষোভিত হৈ প্ৰেছ মিট দিলে আৰু প্ৰেছ মিটত উপস্থিত আছিল সেইখিনি সময়ত প্ৰতিদিন টাইমৰ এগৰাকী সাংবাদিক মহিলা সাংবাদিক আৰু মহিলা সাংবাদিক গৰাকীয়ে প্ৰশ্ন কৰিছিল যে এই সমিতিখন যে আপোনালোকে বনালে এই সমিতিখন বনাবৰ কাৰণে জিলা প্ৰশাসনে আপোনালোকক অনুমতি দিলে নেকি বা জুবিন গাৰ্গৰ পৰিয়ালে আপোনালোকক অনুমতি দিলে নেকি তেওঁলোকৰ জ্ঞাতাৰ্থে আপোনালোকে বনাইছে নেকি এনেকৈ যেতিয়া প্ৰশ্ন কৰা হ'ল তেতিয়াই সেই উপস্থিত ৰাইজসকল আচলতে ক্ষোভিত হৈ পৰিল সেই সাংবাদিক গৰাকীৰ ওপৰত সাংবাদিক গৰাকীৰ ওপৰত ক্ষোভিত হৈ বহু কিবা কিবি কথাই কৈ পেলালে আৰু যিটো তাৰ পিছত আপোনালোকে ক্লিপ দেখা পাইছিল সেই ক্লিপটো হৈছে সেই ছগৰাকী ব্যক্তি যি ছগৰাকীৰ ভিতৰত সেই যুৱতীগৰাকীও আছিল 10,000 টকা পাইছিল আৰু তেওঁ সোধা হৈছিল যে 10,000 টকা পাইছিল নেকি তেওঁ কৈছিল যে মই আচলতে ক'ব নোৱাৰিছিলো সেইখিনি সময়ত মোৰ একাউণ্টত টকা সোমালে নে বা নোসোমালে গতিকে তেওঁ ক'ব নোৱাৰিছিল আৰু সেই লৈ জবাবদিহি কৰিছিল এগৰাকী তাৰে বিষয় ববিয়াই সেই ভিডিঅ' ক্লিপটো আপোনালোকে দেখা পালে কিন্তু বৰ্তমান সময়ত প্ৰশান্ত বৰদলৈকে ধৰি এই ছজন ব্যক্তিক সেই জুবিন ক্ষেত্ৰত কাম কৰিবলৈ নিদিয়া বা তাৰ পৰা উলিয়াই দিয়াৰ কথাটো আচলতে চৰ্চা হৈ আছে আৰু প্ৰেছ মিটত এই কথাটো তেওঁলোকে স্পষ্ট কৰিলে যিখন সমিতি আছে যে তেওঁলোকে কৈছে যে সেই ছজন ব্যক্তিক আমি জুবিন ক্ষেত্ৰৰ পৰা উলিয়াই দিয়া নাই উলিয়াই দিয়াৰ অধিকাৰ আমাৰ নাই তেওঁলোকে কাম কৰি থাকিব পাৰিব ইয়াত আৰু এতিয়া প্ৰশ্ন হৈছে যে জুবিন ক্ষেত্ৰত এই কথাখিনি লৈ কিয় ইমান তৰ্ক বিতৰ্ক চলিছে কিয় ইমান হুলস্থুল হৈছে কিয় তৰ্কাতৰ্কি হৈছে কিয় প্ৰেছ মিটত সাংবাদিকক এনেকৈ প্ৰশ্ন সোধাত তেওঁলোকে জাঙুৰ খাই উঠিছে কৰবাত হয়তো কিবা এটা কেনা আছে নেকি ৰাইজৰ এতিয়া প্ৰশ্ন কিন্তু অসমৰ ৰাইজে আৰু জুবিন গাৰ্গৰ আত্মাই এতিয়া বিচাৰে জুবিন ক্ষেত্ৰত শান্তি প্ৰতিষ্ঠা হোৱাটো আৰু জুবিন ক্ষেত্ৰত এনেকুৱা ধৰণৰ অশান্তি প্ৰতিষ্ঠা হৈ থাকিলে ভৱিষ্যত সময়ত জুবিন ক্ষেত্ৰৰ প্ৰতি মানুহৰ যি আস্থা আছে বিশ্বাস